বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপসংমণ্ডলৰ পাৱাৰ ষ্টেচনত নিশা পুনৰ অগ্নিকাণ্ড শনিবাৰে নিশা প্ৰচণ্ড বিস্ফোৰণ হৈ ভয়াৱহ অগ্নিকাণ্ড হৈছিল পাৱাৰ ষ্টেচনটোত ইয়াৰ পিছৰ পৰা বিশ্বনাথ চাৰিআলি ব্যাহত হৈ আছিল বিদ্যুৎ সংযোগ বিদ্যুৎ বিভাগে ক্ষিপ্ৰতাৰে দিনে নিশাই কাম কৰি পুনৰ বিদ্যুৎ সংযোগ দিবলৈ চেষ্টা কৰোঁতে নিশা পুনৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড সংঘটিত হয় এতিয়াও বিদ্যুৎ নাই অঞ্চলটোত স্বাভাৱিকতে প্ৰচণ্ড গৰমৰ মাজত এতিয়া হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ বিশ্বনাথৰ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই হেমন্ত আপোনাৰ ওচৰলৈ আহিছোঁ হয় বিশ্বনাথ কৃষি মহাবিদ্যালয়ত দেখা গৈছে যে ছাত্ৰসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকে প্ৰশাসনিক ভৱনত তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ইয়াৰ কাৰণ হৈছে যে বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ উপসংমণ্ডলৰ যোৱা শনিবাৰে এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল আৰু তাৰপিছত সমগ্ৰ বিশ্বনাথ চাৰিআলিতে যে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছিল আৰু তাৰ ফলত যিসকল ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অধ্যয়ন কৰিব পৰা নাছিল আৰু যাৰ ফলত তেওঁলোকে যথেষ্ট আচলতে অসুবিধাৰ সন্মুখীন হৈছিল আৰু তেনে পৰিস্থিতিতে দেখা গৈছে যে আজি এই মহাবিদ্যালয়খনত তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে আৰু যাৰ কাৰণে ছাত্ৰ সমাজ আচলতে তেওঁলোকে এইদৰে গৰজি উঠা পৰিলক্ষিত হৈছে তেওঁলোকে যে পৰীক্ষাত নবহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই জানিব বিচাৰিম ইয়াৰ কেইবাজনো আচলতে ইয়াৰ আচলতে ষ্টুডেণ্ট আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে আপোনালোকে কিহৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমাৰ প্ৰত্যেকটো ছেমিষ্টাৰৰ পিছত এণ্টাৰ্ম ফাইনেল হয় কিন্তু এবাৰ কি হৈছে এবাৰ আমি গম পাইছে বিশ্বনাথ চাৰিআলি পাৱাৰ চাৰ্কিট ব্লক হৈ গৈছে বন্ধ হৈ গৈছে বাৰ্ষ্ট হৈ গৈছে গতিকে হোষ্টেলত আমাৰ ইলেক্ট্ৰিচিটি ছাপ্লাই পোৱা নাই তাৰ লগতে আমাৰ বয়জ হোষ্টেলৰ যিটো জেনেৰেটৰ সেইটোও বেয়া তাৰ মাজে মাজে ভাল হয় তাৰপিছত আকৌ বেয়া হয় কালিতো গোটেই জেনেৰেটৰটো উৰি গ'ল তাৰপিছত প্ৰফেচাৰসকল যিসকল আছে তেওঁলোক ইয়াৰ কেম্পাছতো নাই তাৰপিছত DSW ছাৰ কালি আহিছে কিন্তু ৰাতিকৈ আহিছে তেওঁ কৈছে যে পঢ়ি পেলাই কিন্তু আমি সেইখন সময়ত প্ৰস্তুতি চলোৱা নাই ইমান ভালকৈ যে আজি গোটেই ৰাতিটো পঢ়ি পেলাই আজি দিব পাৰিম গতিকে সেইকাৰণে আমি আহি পেলাই ইয়াত উপস্থিত হৈছোঁ প্ৰটেষ্ট কৰিবৰ কাৰণে আচলতে যিহেতু বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলে বিদ্যুৎ যোগান ধৰাতে ব্যৰ্থ হৈছে আৰু পুনৰ কালি নিশা আকৌ বিস্ফোৰণ সংঘটিত হৈছে যাৰ কাৰণে বিদ্যুৎ যোগান ব্যাহত হৈছে আৰু তেনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু যাৰ কাৰণে এইদৰে গৰজি উঠিছে ছাত্ৰ সমাজ মই আপোনাৰ পৰা জানিব বিচাৰিম যে কি পৰীক্ষা আছিল আমাৰ এণ্টাৰ্ম পৰীক্ষা এইটো ছেকেণ্ড ছেমৰ আমাৰ 3টা বেচো আছে ইয়াতে বৰ্তমান আমাৰ বিশ্বনাথত যোনটো সংগঠিত হৈছে ইতিমধ্যে তাৰ পিছত আমাৰ মানে যোনটো পাৱাৰ আউটেজ গোটেইকেইটা হোষ্টেলত তাৰ কাৰণত আৰু যোনটো টেম্পাৰেচাৰ গৈছে এই 3 দিনত তাতে মানে ষ্টুডেণ্টছৰ বহুত বেয়া অৱস্থা গা বেয়ালৈকে হৈছে প্লাছ যোনটো জেনেৰেটাৰ সেইটো আমাৰ ইফিচিয়েণ্ট নহয় ইমানকেইটা ষ্টুডেণ্টক ছাপৰ্ট কৰিবৰ কাৰণে তাৰ মাজতো আমাক যোনটো প্ৰেছাৰ দিয়া হৈছে মেণ্টেলি যে এক্সামত বহিবই লাগিব অথৰিটিৰ পৰা আমাৰ তেনেকুৱা কোঅৰ্ডিনেশ্যন নাই সেইকাৰণে আমি আজি ইয়াতে ওলাই আহিছোঁ কি আমাৰ ডিমাণ্ডখিনি শুনক আমাৰ কথাখিনি মানক আৰু এটা উপায় দিয়ক কি এনেকুৱা চিটুৱেশ্যনত যাতে ষ্টুডেণ্টছখিনি এক্সামত এপিয়াৰ হ'ব নালাগে সেইটো আমাৰ ডিমাণ্ড আজি ইয়াতে আপোনালোকে কি ডিমাণ্ড দিছে আমাৰ ডিমাণ্ড যে যেতিয়ালৈকে চিটুৱেশ্যনটো নৰ্মেল হৈ নাযায় তেতিয়ালৈকে যাতে ষ্টুডেণ্টছৰ ওপৰত অযথা প্ৰেছাৰ নপৰে মেণ্টেলি যাতে ষ্টুডেণ্টছখিনি ভালকৈ প্ৰিপেয়াৰ কৰি পেলাই এক্সামত বহিব পাৰে গোটেইকেইটা ষ্টুডেণ্টছৰ ইয়াতে ফিউচাৰৰ কথা আছে মাৰ্কছখিনি বহুত ইম্পৰ্টেণ্ট ইয়াতে চবৰে কিন্তু এনেকুৱা চিটুৱেশ্যনত কোনো প্ৰিপেয়াৰ কৰিব পৰা নাই আৰু সেইকাৰণে আমি বিচাৰোঁ কি চবে এইটো চিটুৱেশ্যনটো চিৰিয়াছলি লওক আৰু আমাৰ কথাটো মানক দেখুৱাইছে ছাত্ৰীসকলো আছে ছাত্ৰীসকলৰ নিশ্চয় ক'বলগীয়া আছে যে আপোনালোকৰ আচলতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে পৰীক্ষা নিদি হয় আচলতে বহুদিনৰ পৰা আমাৰ বিদ্যুৎ ব্যৱস্থা নাই হোষ্টেলত কিন্তু কোনো এটা কৰ্তৃপক্ষই আমাৰ একো ব্যৱস্থা লোৱা নাই প্ৰত্যেকবাৰে একেখিনি কথাই যে পৰীক্ষা দিব লাগিব কিন্তু পৰীক্ষা আমি দিবলৈ আমি মেণ্টেলি একেবাৰে ষ্টেবল নহয় এনেকৈ আমি পৰীক্ষা দিব নোৱাৰোঁ আৰু আমাৰ ভৱিষ্যতৰ কথা আছে কেৱল পৰীক্ষাই নহয় আমাৰ ভৱিষ্যতৰ কথা আছে ভৱিষ্যত আমাৰ মেণ্টেল হেল্থ আমি একদম ৰেডি নহয় এক্সাম দিবলৈ কৰ্তৃপক্ষক বাৰে বাৰে জনোৱা হৈছে কিন্তু কৰ্তৃপক্ষই কোনো ধৰণৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি ভালকৈ কৈছোঁ যে আমি এক্সাম আজি দিব নোৱাৰিম তাৰ ব্যৱস্থা কৰ্তৃপক্ষই ল'ব লাগিব এইটো আমাৰ দাবী বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ দাবী মানিবই লাগিব এয়া হৈছে ছাত্ৰীসকলৰ মন্তব্য আৰু তেওঁলোকে আচলতে এইদৰে প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে তেওঁলোকৰ কাৰণ যিহেতু তেওঁলোকে পঢ়িব পৰা নাই বিশ্বনাথ চাৰিআলি সমগ্ৰ বিশ্বনাথ চাৰিআলি অঞ্চলতে বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে আৰু কেতিয়ালৈ বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ সংযোগ পুনৰ আচলতে স্বাভাৱিক অৱস্থালৈ আহে সেই কথাও এতিয়াও নিশ্চিত হোৱা নাই তাৰপিছতো এই বিশ্বনাথ চাৰিআলি যি কৃষি মহাবিদ্যালয়ে
তেওঁলোকে আচলতে পৰীক্ষা হয়, অনুষ্ঠিত হেমন্ত কৰিবলৈ শইকীয়া লৈছে ধন্যবাদ জনাইছোঁ। আৰু বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়ৰ পৰিৱেশ পৰিস্থিতি আমি দেখুৱাইছোঁ, এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যিটো ইতিমধ্যে আমি কৈছোঁ যে বিশ্বনাথৰ পাৱাৰ ষ্টেচনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া বিশ্বনাথত বিদ্যুৎ যোগাযোগ ব্যাহত হৈ পৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া ওলাই আহিছে, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে তেওঁলোকে শনিবাৰৰ পৰা তেওঁলোকে হোষ্টেলৰ উৎকট গৰমত পঢ়িব পৰা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলে তেনে পৰিস্থিতিত পৰীক্ষা বাতিলৰ বাবে কৰ্তৃপক্ষক ইতিমধ্যে দাবী উত্থাপন কৰিছে। পুৱা 10:30 বজাৰ পৰা পৰীক্ষা আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত নবহে, স্বাভাৱিক অৱস্থা ঘূৰি নহালৈকে। গতিকে তেওঁলোকে পৰীক্ষা বাতিলৰ বাবে দাবী উত্থাপন কৰিছে।